নিজে যিবিলাক অসমীয়া মানুহে তদন্ত ভালকে কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল সেইবিলাক মানুহক আপুনি মূৰটো ফালি দিছিলে মৰিয়াই আপোনাৰ পুলিচে আপুনি মৰিয়াই হাত ভাঙি দিছিলে লকআপৰ ভিতৰত পুলিচ থানাত আপুনি তেওঁলোকক এনএসএ লগাবলৈ বিচাৰিছিলে এতিয়াও তেওঁলোক জেলত আছে বহুত মানুহ সেই মানুহবিলাকক আপুনি অত্যাচাৰ কৰিছিলে কি কাৰণে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ তদন্ত বিচৰাৰ কাৰণে ন্যায় বিচৰাৰ কাৰণে জাস্টিস ফৰ জুবিন গাৰ্গ এই বুলি কোৱাৰ কাৰণে আপুনি তেওঁলোকৰ হাত ভৰি ভাঙি দিছিলে এতিয়া আপুনি ক'লে যে অসমৰ ৰাইজে হেঁচা দিব লাগে সেই সিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াৰ ঘৰৰ মাক দেউতাকবিলাকক পৰিয়ালবিলাকক হেঁচা দিব লাগে অৰ্থাৎ আপুনি নিজে ৰাইজক আইন শৃংখলা ৰাইজৰ হাতত তুলি ল'বৰ কাৰণে এবাৰ আহ্বান জনালে আপুনি নিজে ভাবক এই কথাটো কোৱাৰ পাছত যিকোনো এজন ৰেছপন্সিবল হোম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰে লগে লগে পদত্যাগ কৰিব লাগেনে নাই যে অসমৰ এজন গুৰুত্বপূৰ্ণ কালচাৰেল দয়েন কাণ্ডাৰী মৃত্যু ঘটিছে তাক লৈ সমগ্ৰ অসমৰ মানুহে কান্দি আছে শুব পৰা নাই সেই মৃত্যুৰ তদন্ত আপুনি কৰিব নোৱাৰো বুলি কৈছে আপোনাৰ এক্তিয়াৰৰ বাহিৰত বুলি কৈছে আপোনাৰ তদন্তকাৰী সংস্থাৰ এক্তিয়াৰৰ বাহিৰত বুলি কৈছে আৰু বাহিৰত বুলি কৈ আপুনি আকৌ অসমৰ মানুহক কৈছে যে আপোনালোকে গৈ সেই পৰিয়ালবিলাকক হেৰি কৰক হেঁচা দিয়ক বোলে আমি পুলিচৰ হেঁচা দি আছো পৰিয়ালবিলাকক আপোনালোকে হেঁচা দিয়ক আৰু তাৰপিছত গৈ কোনোবাই গৈ কাৰোবাৰ ঘৰ জ্বলাই দিব তাৰপিছত গৈ কোনোবাই কাৰোবাক মাৰপিট কৰি দিব তাৰপিছত গৈ কোনোবাই ধৰ্ণা দিব তাৰপিছত কি হ'ব তাৰপাছত কি হ'ব তেতিয়া কি হ'ব আপুনি নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে বুলি কয় আৰু কোনোবাই আন্দোলন কৰিলে তহঁতিও নেপালৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আহিছ বুলি কয় এতিয়া আপুনি নিজে নেপাল সৃষ্টি কৰিবৰ কাৰণেতো আগবঢ়াই দিছে মানুহ আপুনিতো ভয়ংকৰ মানুহ আপুনি এফালেও মানে গাদিও মাৰে আৰু চিধাকিও মাৰে হয়নে নহয় কওক আপুনি আপোনাৰ নিজৰ স্বাৰ্থত চব বস্তুবিলাক নিজে বনাই লয় সাংঘাতিক মানুহ কেইদিনমানৰ আগতে আপুনি চব মানুহক মাৰপিট কৰিলে হুলস্থুল কৰিলে কিমান যে কি কৰিলে তাৰপিছত আকৌ আপুনি এতিয়া উল্টাকে এইটো কাম কৰি আছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি সেই কথাটো কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে আপুনি পদত্যাগ কৰাটো জৰুৰী আৰু আপোনাৰ যদি লাজ মান আছে আপোনাৰ যদি আত্মসন্মান আছে তেতিয়াহ'লে আপুনি পদত্যাগ কৰা উচিত আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আপোনাৰ সংস্থাই জুবিন গাৰ্গক তদন্ত কৰিব নোৱাৰে গতিকে আপুনি জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ দাবী আপুনি পদত্যাগ কৰক